समाज जिंदाबाद 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 मुंडा समाज जिंदाबाद 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 आदिवासी काउंसिल जिंदाबाद 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 आदिवासी काउंसिल जिंदाबाद 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 जय जोहार जय आदिवासी। मोर नाम श्री जसुआ बारजो लगे और हमरे मैं ऑल आसाम के मुंडारी साहित्य सभा के सभापति हो के मैं आज बोले गए मैं बाध्य हो गलो यह लगिन कि हमरे आज मजबाट में हमरे आदिवासी काउंसिल और मुंडारी साहित्य सभा যৌথ भावे हमरे 125तम दिवस बिरसा मुंडार दिवस आज हमरे उद्यापन करली और इतना लॉन्ग टर्म्स हमरे आंदोलन करते करते आज हमरे बिरसा मुंडा के संतान हो के भी हमरे मुंडा हो के भी आज हमरे एसटी नहीं पाली। बहुत दुख के बात लगे आदिवासी राइज तो के मैं बोला थी कि आवाते से दिन में हमरे के जे बहुत पुराना दाबी हमरे के एसटी उठा के हमरे सरकार हमरे के देख लगी उठा हमरे के न्याय्य दाबी लगे और सरकार देखे लगी कोनो इटा पुरियाल के बा एक संगठन के ना लगे इटा सर्वभारत के सब मान मुंडा आदिवासी भील संथाल खड़िया उरंग जितना है ए टू जेड जे मन प्राप्य लगन उमन के देख लगी। दूसरा से होला मोर कहना एटा लगे कि हमरे के जितना आसाम में आदिवासी मन आई हमरे के माटी पट्टा पत्रो हमरे के बहुत कोई नहीं पाए और हमरे के बहुत कोई हमरे के ठका थे माटी बड़ी लूटा थे उद्गे से हमरे के जितना हमरे के भातृत्व संगठन मनाए उमन हमरे के देख रेख करे लगी और हमरे सरकार के दाबी करे लगी जे प्रत्येक जन आदिवासी जते माटी पट्टा पत्रो हमरे के मिले लगी। और तृतीयते मैं इटे बोले खुजिला जे जितने हमरे के भातृत्व संगठन मन है हमरे सब कोई हमरे एकजुट हो के लड़े लगी और वर्तमान हमरे एखान आदिवासी काउंसिल है कि मुंडारी साहित्य सभा हमरे उमन के हमरे सपोर्ट करके ऑल आसाम में उमन ऑलरेडी उमन बहुत जोरदार से उमन अपने के आदिवासी काउंसिल के उमन प्रोपागेंडा करता है और आगे हमरे निश्चय सक्सेस हुई बोल के मैं आशा करूँ ना। और राइज आदिवासी मन जितना आदिवासी काउंसिल जे रकम ए टू जेड 108टा जात के दाबी करते आए हैं पूर्वज मन हमारे के पुरखा मन वही रकम एखनो भी आदिवासी काउंसिल दाबी करते आवा थे और तुम्हारी मन जा बहुत हमरे के आदिवासी काउंसिल के सपोर्ट करवा बोल के मैं आशा रखली और तुनी के आह्वान जनाली तुनी निकल के आवा। धन्यवाद। जय जोहार जय आदिवासी। जोहार नमस्कार অসমবাসী আদিবাসীসকলক সবকে মই নমস্কাৰ জোহাৰ জনাইছোঁ। আজি আমি বীর বিৰছা মুণ্ডাৰ আমাৰ জ্যেষ্ঠজন নেতা ভাৰতবৰ্ষত তেওঁ এজন ফ্ৰীডম ফাইটাৰ আছিলে তেখেতৰ আজি 125তম মৃত্যু দিৱস আমি আজি অল আসাম আদিবাসী কাউন্সিল অফ আসাম আৰু মুণ্ডাৰী সাহিত্য সভা একলগত মিলি আমি যৌথভাৱে সকলো জাতীয় সংগঠনবিলাক লৈ কিনি আজি আমি 125তম মৃত্যু যিটো বিৰছা মুণ্ডাৰ 30 বাৰ পালন কৰিলোঁ। আৰু আমাৰ আদিবাসীসকলৰে আমি জানো যে যিকেইটা আমি আদিবাসী আছোঁ যিমানকেইটা জাতি বাগান বস্তি গোটা অসমৰ চুকে কোণে চবে আমি একত্ৰিত হৈ আমাৰ আদিবাসীবিলাকৰ যিখিনি প্ৰাপ্য অধিকাৰ যিখিনি আমি বঞ্চিত হৈছোঁ এইবিলাকে আমি সবে মিলি চৰকাৰক আমি নিবেদন কৰোঁ আৰু গভৰ্ণমেণ্টৰ ৰুল মতে চৰকাৰৰ গাইডলাইন মতে ৰুলছ মতে আমি পাবৰ কাৰণে আমি আগবাঢ়ি যাম সবে। আৰু আজিৰ তাৰিখত আমি বহুত বছৰ হৈ যোৱাৰ পিছতে আমাৰ ফ্ৰীডম ফাইটাৰৰ সন্তান হৈ আমি আদিবাসী ৰাইজসকলে আজি আমি দুটা আছে আমাৰ ফ্ৰীডম ফাইটাৰৰ তিথি আজিৰ তিথিটো হ'ল মৃত্যু দিৱস। এই মৃত্যু দিৱসত আমাৰ আদিবাসীসকলক অসমৰ ৰাইজক আমাক বছৰকীয়া এদিনেহে আমাক বন্ধ ছুটি গভৰ্ণমেণ্ট দিব লাগে যিহেতু আমি অসমত আপোনাৰ কি কয় আমাক অসম চৰকাৰে অসমৰ আদিবাসীসকলক আমি বাগানত আমি একদম যিখিনি মাটি বাগানৰ মাটি আছে কৰোৰ হেক্টৰ মাটি চাহ খেতি কৰি আমি বহুত ধৰণৰ আমি অসম চৰকাৰক উৎপাদন দি কিনি আমি চলি আছোঁ। গতিকে আমাৰ বাগানৰ দৰমহাবিলাক বঢ়াই দিব লাগিব আৰু আমাৰ ম্যাদী পট্টাটো আমাক কৰি দিব লাগিব আৰু আমাৰ OBC সার্টিফিকেট আমার জাতীয় গোটক দিব লাগে। আৰু আমাৰ যিখিনি
আমাৰ পাইবলগীয়া যিখিনি বস্তু আছে চৰকাৰৰ পৰা আমাৰ নিশ্চয় পাবলগীয়া সা সম্পত্তি যিখিনি আমি পাব লাগে চৰকাৰৰ ঘৰত এইবিলাক আমাক দিব লাগে। আৰু যদি আমাক যদি নিদিয়ে তেনেহ'লে আমি আদিবাসী ৰাইজে আমি বিৰোধ ধৰণৰ আমি চিন্তা কৰিবলৈ আমি এতিয়া বাধ্য হৈছোঁ। যিহেতু মানুহকেইটা আমি কম দৰমহাতে খাটি খাই এইখিনি বাগানত ইমান উপাৰ্জন খেতিজীৱি কৰি কিনি চাহ প্ৰদান কৰি কিনি ইমান দৰমহাটো আমাৰ নাপায়। সপ্তাহ দিনাখন নকোলাই মেডিকেল খোৱা ল'ৰা ছোৱালী এডমিশ্যন ভৰ্তি কৰিবৰ কাৰণে ফিজ নকোলাই। গতিকে আমাক দৰমহাটো বঢ়াই দিব লাগে। আৰু আমাক যদি বঢ়াই নিদিয়ে তেনেহ'লে আমি কি কৰিব লাগিব? এইটো আমাৰ অসমৰ আদিবাসী ৰাইজে আমাৰ বুদ্ধিজীৱীসকলে আৰু আমাৰ ছাত্ৰ ছাত্ৰীসকলে আমাৰ জাতীয় সংগঠনসকলে ইহঁতে ব্যৱস্থা ল'বৰ কাৰণে বাধ্য হ'ব। গতিকে বাধ্য হ'বৰ কাৰণে দিন আহি গৈছে। গতিকে চৰকাৰ মহোদয়ক জনা হৈ যায় যে অসম চৰকাৰক যে ভালেখিনি যিখিনি পাবলগীয়া আছে সেইখিনি বস্তুটো দিব লাগে। আৰু আদিবাসীসকলে কিমান দিন আৰু বঞ্চিত হৈ থাকিব। এইকাৰণে আমি আদিবাসী কাউন্সিল অফ আসামৰ ফালৰ পৰা আমি ৰিকুৱেষ্ট কৰিছোঁ যে আমি বাগান বস্তি চুকে কোণে যিমান অসমত আছোঁ চবেই আমি এক হৈ এক লগত মাত বল কৰি কিনি আগুৱাই যাব লাগিব। আৰু চৰকাৰ আমাক সুবিধাটো দিব লাগিব। নহ'লে এটা সময় তেনেকুৱা দিন আহি আছে যে আমি বাধ্য হৈ আমাৰ কিছুমান সিদ্ধান্ত ল'বৰ কাৰণে বাধ্য হ'ম। জোহাৰ, নমস্কাৰ। জোহাৰ। মই সদৌ অসম আদিবাসী কাউন্সিলৰ সাধাৰণ সম্পাদক হৈ ক'ব খোজোঁ যে আজি আমাৰ মাছপাট মুণ্ডাৰী সাহিত্য সভা ভৱনত সদৌ অসম আদিবাসী কাউন্সিলৰ কেন্দ্ৰ কমিটিৰ হৈ আৰু মুণ্ডাৰী সাহিত্য সভাৰ সহযোগত ৰাষ্ট্ৰীয় বীৰ বিৰছা মুণ্ডাৰ মৃত্যু দিৱস পালন কৰা হয়। আৰু আজিৰ এই মৃত্যু দিৱস অনুষ্ঠানটোত আমি কিছু দাবী আগবঢ়াওঁ চৰকাৰলৈ। 1 নম্বৰ হ'ল আমাৰ জনজাতিকৰণ। আদিবাসীসকলৰ জনজাতিকৰণ আজি বহুদিনৰ পৰা কাউন্সিল যেতিয়া জন্ম লয় তেতিয়াৰ পৰাই দাবীসমূহ আগবঢ়াই আহিছে। গতিকে চৰকাৰক মই দোহাৰি দি কওঁ যে আমাৰ আদিবাসীসকলক শীঘ্ৰে জনজাতিকৰণ কৰিব লাগে। নহ'লে আগন্তুক ইলেকশ্যনৰ সময়ত ইয়াৰ উত্তৰ দিয়া হ'ব। লগতে আমাৰ শ্বহীদ বীৰ বিৰছা মুণ্ডাৰ জন্মতিথি আৰু লগতে মৃত্যু তিথি চৰকাৰী বন্ধ হিচাপে ঘোষণা কৰিব লাগে। আৰু আমাৰ আদিবাসীসকলক জাতিগত প্ৰমাণপত্ৰ আদিবাসী হিচাপে দিয়াৰ ব্যৱস্থা কৰিব লাগে। মোৰ ক'বলগীয়া এইখিনি আছিল। জোহাৰ। আদিবাসী কাউন্সিলৰ তৰফৰ পৰা অসমবাসী আদিবাসী সকলোকে নমস্কাৰ ও শ্ৰদ্ধা निवेदन करिसु। हमनिकर दाबी हलो 1 नम्बर दाबी भारत सरकार से जेटा हमनी पाबलगिया है आसाम गवर्नमेंटे जेटा देख लगे आदिवासी जनसंख्या के उस जनसंख्या के रूप रे जेटा हमनी नाय पाहिया ही एसटी हमनी के दाबी है बागान के हाजिरा बढ़ा है तार पीछे विभिन्न समस्या है। ये समस्या के समाधान नहीं करले आसाम सरकार के हमनियो एक बार देखे के ले खोजो थी। बार आओ थे इलेक्शन के सामने हमनी चिंता चर्चा करबो भाल से। तो आज हो गए राष्ट्रीय शहीद वीर बिरसा मुंडा देव के मृत्यु वार्षिक। आई मृत्यु वार्षिक आसाम सरकार आदिवासी जिला के सरकारी छुट्टी एक दिन देख लगे बागान बस्ती ऑफिशियल गवर्नमेंट छुट्टी होब लगे आदिवासी जिला के न्याज्य दाबी। ये दाबी हमनी के सरकार माने लगी और सरकार आवेदन निवेदन को आगो करला है एखनो करो थी और आगंतुक दिन में करब नाई दिले बिनिमय सरकारे भुगी। धन्यवाद। जोहार।